ডাৰ্মাটলজিষ্ট বা স্কিন স্পেচিয়েলিষ্ট হিচাপে মোৰ কৰ্তব্য হৈছে সপোন বিক্ৰী নকৰি বাস্তৱতা ৰিয়েলিটি আৰু সায়েন্স বেক সলিউশন আগবঢ়োৱা কিন্তু কেতিয়াবা জানেনে পেশেন্টছক যেতিয়া আমি হসা কথা কওঁ হসা ৰিয়েল ট্ৰুথ যেটো কেতিয়াবা বিটাৰ হ'ব পাৰে যেটো আপোনাৰ ফেভাৰত নহব পাৰে তেতিয়া তৰ্ক বিতৰ্ক হৈ পৰে আজি এনেকুৱা এটা সিচুৱেচনৰ সন্মুখীন হ'ব লগা হল মোৰ য'ত মোৰ আজি একচুয়ালি মই ভিডিওটো ফ্ৰাষ্ট্ৰেচনত বনাইছো and I am little bit embarrassed too কাৰণ এনেকুৱা পেশেন্টছ আহে যোনে আপোনাক ব্লেম কৰে যেতিয়া আপুনি ৰিয়েলিটিটো ক'বলৈ যায় আজি এজন পেশেন্ট আহিছিলে তেওঁৰ মুখত গভীৰ ৰিংকলছ আছিল এনেদৰে ৰিংকলছ এই ৰিংকলছৰ কাৰণে তেওঁ বিচাৰিছিলে এনেকুৱা এটা সলিউশন যেটো শৰ্টকাট হয় এটা ক্ৰীম যেটোৱে তেওঁৰ এই ৰিংকলছবোৰ আঁতৰাই দিব পাৰে কমপ্লিটলি যেতিয়া মই ক'লো যে এটো পসিবল নহয় কাৰণ আপোনাৰ যেটো ৰিংকলছ পৰিছে হেতু বহু বছৰৰ পৰা ঘটি আহা এটা স্কিনৰ ডিপ চেঞ্জ হয় যেটো অকল মলমেৰে ঠিক কৰিব নোৱাৰি আপোনাৰ হয়তো কিছুমান প্ৰসিডিউৰছ দৰকাৰ পৰিব এডভান্স এস্থেটিক প্ৰসিডিউৰছৰ দৰকাৰ পৰিব পাৰে লাইক botulinum toxin বা botox যেটো এটা ইনজেক্টেবল হয় যেটোৱে বহুতখিনি আপোনাৰ এই ৰিংকলছটো ঠিক কৰিব পাৰে লগতে তেওঁৰ ফেচটো উলমি গৈছিলে sagginess হৈছিলে যেটোৰ কাৰণে হয়তো অলপমান ফিলাৰ্ছৰো দৰকাৰ পৰিব পাৰে and those are little bit costlier treatment for normal people তেওঁ তেতিয়া ৰিটালিট কৰিলে যে আপুনি অকল নিজৰ প্ৰফিটৰ কাৰণে নিজৰ বেনিফিটৰ কাৰণে আপুনি প্ৰসিডিউৰছৰ প্ৰমো কৰিছে আপুনি অকল মলম দিবলৈ নাই বিচাৰা আপুনি মলম দিলে যদি ঠিক হৈ যায় তেতিয়া আপোনাৰ প্ৰসিডিউৰছ নচলিব এইবোৰ কথা মই অলপমান এম্বাৰেছড ফিল কৰিলো তেওঁক বুজাবলৈ চেষ্টা কৰিলো যে চাওক আপোনাৰ প্ৰথমতে মই সুধিলো যে আপোনাৰ স্কিন কেয়াৰ ৰুটিনটো কেনেকুৱা আপুনি স্কিনৰ যত্ন আজিলৈকে কেনেদৰে লৈ আহিছে তেওঁ তৎক্ষণাতে ৰিপ্লাই কৰিলে যে নাই মই ইমানকে স্কিনৰ যত্ন আজিলৈকে নাই লোৱা বাট এতিয়া বিচাৰিছো এনেকুৱা এটা ক্ৰীম আজিৰ পৰা মই স্কিনৰ যত্ন লম ভালকে আৰু আশা কৰিম যে আপুনি যেটো মলম দিয়ে হেতু মোৰ যেটো সমস্যা হেতু ঠিক কৰি দিয়ে তাত মই ৰিপ্লাই কৰিলো যে আপুনি আজিলৈকে একো স্কিনৰ যত্ন নাই লোৱা আপোনাৰ এজ নিয়াৰলি about 50 আৰু আপোনাৰ এনেকুৱা স্কিনৰ চেঞ্জেছ আহিছে যেটো অকল মলম বা এতিয়া এটা বেসিক স্কিন কেয়াৰে ৰিভাৰ্স নহয় ইয়েস আপুনি যদি এটা বেসিক স্কিন কেয়াৰ আৰু মলম লগোৱা এতিয়া পৰা ষ্টাৰ্ট কৰে আপোনাৰ স্কিনটো হেলদি হৈ থাকিব আৰু যিখিনি চেঞ্জেছ ড্যামেজ হ'ব লগা হয়তো আছে হেতু ডিলে হ'ব পাৰে কিন্তু যেটো অলৰেডি আপোনাৰ চেঞ্জেছ আহি গৈছে বয়সৰ ছাপ এটা মুখত পৰি গৈছে যেটো এটা ডিপ চেঞ্জ হয় হেতু ৰিভাৰ্স কৰাটো অলপমান ডিফিকাল্ট হয় মলমেৰে কিন্তু এস্থেটিক প্ৰসিডিউৰছত হেখিনি আমি ৰিভাৰ্স কৰিবলৈ বহুতখিনি কৰা যায় কিন্তু তেওঁ হেতুত তেওঁ সাপোৰ্ট নকৰে তেওঁ অকল বিচাৰে এটা মলম এনেকুৱা ক্ষেত্ৰত আপুনি কি কৰিব পেশেন্টক আমি বুজাব পাৰো কিন্তু আমি তেওঁলোকৰ থিংকিং চেঞ্জ কৰিব নোৱাৰো until and unless they are aware হেকাৰণে মই ভাবিলো এই ভিডিওটো মই আজি আপলোড কৰো মই একো এডিটিং কৰা নাই কাৰণ I am little bit pissed off কাৰণ এনেকুৱা পেশেন্ট এজন নহয় আমি প্ৰায় ভাগে পাও যোনে বহুত আনৰিয়েলিস্টিক এক্সপেক্টেশনছ লৈ আহে ডক্টৰৰ ওচৰত যেতে অলৰেডি বহুতখিনি ড্যামেজ হৈ গৈছে অকল ৰিংকলছে নহয় বহুতখিনি এনেকুৱা বেমাৰো আছে য'ত পেশেন্টে একদম বেয়া যেতিয়া সিচুৱেচন হৈ যায় তেতিয়াহে আমাৰ ওচৰলৈ আহে আৰু এক্সপেক্ট কৰে এটা ম্যাজিক্যাল ট্ৰিটমেন্ট ম্যাজিক্যাল কিউৰ মই কাৰণে আপলোড কৰিছো ভিডিওটো সো দ্যাট মই আশা কৰিম যে অসমবাসী এটলিষ্ট আমাৰ অসমবাসী যাতে এৱেৰ হওক এন্টি এজিং ক্ৰীম যদি আপোনালোকে বিচাৰে এন্টি এজিং ক্ৰীমে অকল এটা সলিউশন নহয় এন্টি এজিং মানে কনসিস্টেন্সি এটা কনসিস্টেন্সি প্লাস প্ৰিভেনশন আৰু এটা ৰিয়েলিস্টিক এক্সপেক্টেশনছ আপোনালোকে আগৰ পৰাই যদি এটা বেসিক স্কিন কেয়াৰ ফলো কৰে মই বহুত ভিডিও বনাইছো স্কিন কেয়াৰৰ বেসিক্সৰ বাবে আৰু আপোনালোকে যদি বিচাৰে আপোনাৰ স্কিন টাইপটো কমেন্ট কৰি টাইপ কৰি জনাব আৰু মই ট্ৰাই কৰিম যে প্ৰত্যেকটা স্কিন টাইপত কেনেদৰে স্কিনৰ যত্ন ল'ব লাগে হেতুৰ ওপৰত মই ভিডিও বনাবলে বাট অলৰেডি মই বহুত ভিডিও বনাইছো আপোনালোকে গৈ এবাৰ চেক কৰিব আপোনালোকৰ যদি বেসিক স্কিন কেয়াৰ বা বেসিক স্কিনৰ যত্নটো ঠিক থাকে তেতিয়া হলে আপোনাৰ যেটো বয়সৰ ছাপ অতি সোনকালে পৰে হেতু নপৰিব হেতু ডিলে কৰিব পাৰি বয়সৰ ছাপ পৰাটো কোনো ৰখাব নোৱাৰি কিন্তু আমি ডিলে কৰিব পাৰো
যে সাৰ্টেন এজলৈকে আপোনাৰ ফেচটো ইয়াং আৰু ইউথফুল হৈ থাকিব কিন্তু তাৰ বাবে আপোনালোকে সোনকালে এটা বেসিক স্কিন কেয়াৰ ষ্টাৰ্ট কৰিব লাগে আৰু প্ৰত্যেকটা এজ অনুযায়ী কিছুমান সেৰামছ বা সলিউশনছ থাকে যেটো আপোনালোকে এড কৰিলে আপোনাৰ স্কিনটোৰ যেটো গভীৰ যিখিনি এজিঙৰ চাপ পৰে সেইখিনি নপৰিব আপোনালোকে আপোনাৰ ফেচ ধুব ক্লিন কৰিব টুৱাইস ডেইলি ময়শ্চাৰাইজাৰ লগোৱাটো স্কিপ নকৰিব কেতিয়াও আৰু সানস্ক্ৰিন লগোৱাটো কেতিয়াও বাদ নিদিব সানস্ক্ৰিন লগোৱাটো নন নেগোশিয়েবল হয় হেতু আপোনালোকে লগাব লাগে কাৰণ সানৰ পৰা আৰু বেছি আমাৰ বয়সৰ চাপ পৰে আৰু লগতে কিছুমান সেৰামছ পায় এজ ওয়াইজ বহুত সেৰাম আজিকালি আছে যেটো এন্টি এজিং হিচাপে কাম কৰে মই অলৰেডি প্ল্যান কৰিছো এটা ভিডিও অলৰেডি আপলোডো কৰিছো এজ ওয়াইজ আপোনাৰ স্কিনৰ যত্ন কেনেকুৱা টিনেজৰ কাৰণে স্কিনৰ কেনেকৈ যত্ন ল'ব লাগে হেতু মই অলৰেডি ভিডিও আপলোড কৰিছো মই আপকামিং আকৌ কম যে 20s বা 30s আপোনালোকে কি যত্ন ল'লে আপোনাৰ স্কিনটো ইয়াং আৰু ইউথফুল হৈ থাকিব এটো সিৰিজ আপোনালোকে গৈ চাব পাৰে But আজি মই জাস্ট এৱাৰনেছৰ কাৰণে ভিডিওটো বনাইছো যে আপোনালোকে ৰিয়েলিস্টিক এক্সপেক্টেশনছ ৰাখিব তেতিয়া আৰু ৰিয়েলিস্টিক এক্সপেক্টেশন ৰাখি পেলাই আপোনালোকে ডক্টৰৰ ওচৰত যাব গৈ পেলাই আপোনালোকে কনসাল্ট কৰিব বুজিবলৈ চেষ্টা কৰিব যে আপোনাৰ ডক্টৰে আপোনাৰ ডাৰ্মাটলজিষ্টে কি ক'বলৈ বিচাৰিছে আপোনালোকে যদি বহুত বেছি এক্সপেক্টেশনছ লৈ যায় মিৰাকুলাছ চেঞ্জ এক্সপেক্ট কৰি পেলাই যায় আৰু আপোনালোকে তেতিয়া আপোনাৰ ডক্টৰক কোঅপাৰেট কৰিব নোৱাৰিব আপোনাৰ যেটো প্ৰবলেম হৈছে হেতুৰ একো সলিউশন প্ৰতিকাৰ নোলাব সেই কাৰণে আপোনালোকে ঘৰৰ পৰা প্ৰথমতে ষ্টাৰ্ট কৰ আৰ্লি এজৰ পৰা ষ্টাৰ্ট কৰক স্কিনৰ এটা সঠিক যত্ন লগতে আৰু যদি আপোনালোকে এডভান্সড কিছুমান ট্ৰিটমেন্ট বা এডভান্স আৰু কিছুমান এক্সপাৰ্ট অপিনিয়ন দৰকাৰ পৰে আপোনালোকে মোক কমেন্ট কৰি জনাব পাৰে বা আপোনালোকে নিয়াৰবাই ডাৰ্মাটলজিষ্টৰ লগত এবাৰ কনসাল্ট কৰিব সময় থাকোতে আপোনালোকে যদি এটা সঠিক কেয়াৰ ষ্টাৰ্ট কৰে তেতিয়া হলে যেতিয়া সময় গুচি যায় তেতিয়া আপোনালোকে ফ্ৰাষ্ট্ৰেট নহব ডক্টৰকো ফ্ৰাষ্ট্ৰেট নকৰিব কাৰণ এটো এনেকুৱা এটা সিচুৱেচন হৈছে পেশেন্ট আৰু ডক্টৰ ৰিলেশনশিপক হেম্পাৰ কৰা এটা সিচুৱেচন হৈ গৈছে যেতিয়া এটা আনৰিয়েলিস্টিক এক্সপেক্টেশন পেশেন্টে ৰাখে আমাৰ কাম হৈছে আপোনালোকক এটা ট্ৰুথ বা এটা সঠিক ডাইৰেকশন দিয়া লাগিলে যিমানে হি ডাইৰেকশনটো বা হি হসাটো তিতা হক আমি হসা কথাই ক'ব লাগিব আমি একদম বহুত বেছি আপোনাৰ চেঞ্জেস আনিব পাৰো বা বহুত বেছি একদম মিৰাকুলাছলি আপোনাৰ এটা চেঞ্জ দিব পাৰিম বুলি আমি মিছা কথা কৈ লাভ নাই সো উই স্পিক দ্য ট্ৰুথ আমি ডাইৰেকশন দিও আপোনাৰ স্কিন কনসাৰ্ন আপোনাৰ কি চেঞ্জেস কি প্ৰবলেম হৈছে আৰু আপোনালোকৰ কিমানখিনি আপোনালোকে আমি ভাল কৰিব পাৰো হেতুৰ ওপৰত আমি এডভাইস দিও সো ট্ৰাষ্ট ইয়োৰ ডক্টৰ কনসাল্ট ইয়োৰ ডক্টৰ আৰু আপুনি নিজে আপোনাৰ যত্ন লোৱা আজি ষ্টাৰ্ট কৰক সাইনিং অফ টুডে মোৰ নাম ডক্টৰ মানালি এমডি ডাৰ্মাটলজিষ্ট আপোনাৰ ডিজিটেল স্কিন ডক্টৰ